हेलो गुड मॉर्निंग। तो এতিয়ালৈকে আমি শিকিলো যে স্টক বা শেয়ার মানে কি, তার ফেস ভ্যালু কি, তার মার্কেট ভ্যালু কি, আর ডিম্যাট একাউন্ট মানে কি, ট্রেডিং একাউন্ট মানে কি, আর আমি সদায় এটা বেলেগ একাউন্ট সেভিংস একাউন্ট খুলি ল'ব লাগে আমি স্টক মার্কেটত ব্যৱহাৰ কৰিবৰ কাৰণে। সেই সেভিংস একাউন্টত আমি পইচাখিনি ৰাখি ল'ব লাগে আৰু মেইন সেভিংস একাউন্টৰ পৰা আমি ট্ৰেডিং কৰিব নালাগে বা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নালাগে, নহ'লে বহুত ৰিস্ক হৈ যায়। তো এইখিনি বস্তু আমি শিকিলোঁ। তো দুটা প্ৰিকশ্যনছ শিকিছিলোঁ। এটা প্ৰিকশ্যন 1, তাত মানে সাৱধানতা কি ল'ব লগা আছিলে, এটা এইটো বস্তু যিটো এইমাত্ৰ মই ক'লোঁ। আৰু ছেকেণ্ডটো হৈছে এইটো যে আমি আমাৰ ডিমেট একাউণ্টটো মাজে মাজে চেক কৰি থাকিব লাগে যে আমাৰ ষ্টক ব্ৰ'কাৰে আমি কিনা শ্বেয়াৰবিলাক এই আমাৰ ডিমেট একাউণ্টত জমা দি আছিলে নাই। তো আজি তাৰ পাছৰ পৰা ষ্টাৰ্ট কৰোঁ। তো কথাখিনি বুজিবৰ কাৰণে শ্বেয়াৰ মাৰ্কেটৰ কেনেকৈ কিনা বেচা কৰা হ'ব, কি কিনিম, কি কেতিয়া বিক্ৰী কৰিম, এইবিলাক বস্তু বুজিবৰ কাৰণে আমি বুক ভেলু বোলা এটা শব্দ আৰু শিকি ল'ব লাগিব, মানে বুক ভেলু অফ দ্য শ্বেয়াৰ। আৰু এইটো সৰু এটা কনচেপ্ট, এইটো শিকি ল'ব লাগে। এইটো শিকি ল'লে আমাৰ বহুত সুবিধা হ'ব পিছৰ কথাখিনি বুজিবৰ কাৰণে। চ' এতিয়া মই বুক ভেলুৰ বিষয়ে অকণমান আপোনালোকক আইডিয়া দিব বিচাৰিছোঁ। আমি বেছি কমপ্লিকেটেড চিটুৱেশ্যনছত নাযাওঁ, খুব চিম্পলভাৱে তাক আমি শিকিম। কমাৰ্চৰ ষ্টুডেণ্টে বা MBA ষ্টুডেণ্টে যেনেকৈ শিকে, ইমানখিনি ডেফটত আমাক নালাগে, আমি বহুত চিম্পলকৈ বস্তুটো শিকিম। ঠিক আছে, মই চিম্পলকৈ আমাক ক'লে আমাৰ হৈ যাব। চ' আগৰ এটা ক্লাছত মই কৈছিলোঁ, এটা কোম্পানীয়ে যদি 10 লাখ টকা কেপিটেল ইউজ কৰি পেলাই বিজনেছ তেওঁলোকৰ কোম্পানীটো ষ্টাৰ্ট কৰিছে, চ' যিটো কেপিটেল এমাউণ্ট সেইটো হৈছে 10 lakhs। আৰু এই কোম্পানীটোৱে ঠিক কৰিলে এই 10 lakhs কেপিটেল এমাউণ্টটো তেওঁলোকে 1 লাখ শ্বেয়াৰত ডিভাইড কৰিব। তো শ্বেয়াৰ হৈ গ'ল 1 লাখ শ্বেয়াৰ্ছ। তাৰমানে তাক সৰু সৰু ভাগ কৰিলে, 1 লাখটা সৰু সৰু ভাগ কৰিলে এটা এটা ভাগক আমি কি বুলি কওঁ, এটা এটা শ্বেয়াৰ বুলি কওঁ। তেতিয়াহ'লে এটা এটা শ্বেয়াৰৰ দাম কিমান হ'ব? 10 divided by 1, তো অবভিয়াছলি 10 টকাকৈ হ'ব পাৰ শ্বেয়াৰ। এটা এটা শ্বেয়াৰৰ দাম হ'ব 10 rupees। চ' এই যিটো 10 rupees, এইটোক শ্বেয়াৰটোৰ ফেচ ভেলু বুলি কয়। এইটো আমি আগতে শিকি আহিছোঁ, ৰাইট? এইটো আমি আগতে শিকি আহিছোঁ। এতিয়া ধৰক আফটাৰ 1 year, এবছৰ কাম কৰাৰ পাছত কি হ'ল, কোম্পানীটোৰ 2 লাখ টকা প্ৰফিট হ'ল। কোম্পানীটোৰ 2 লাখ টকাৰ প্ৰফিট হ'ল। 2 লাখ টকা প্ৰফিট হ'ল মানে আমি একদম নেট প্ৰফিট ধৰিছোঁ। নেট প্ৰফিটৰ মিনিং হৈছে তাৰ পৰা কোম্পানীটোৰ যিমান খৰচ আছিল, চেলেৰীৰ খৰচ আছিলে সেইখিনি আমি বাদ দিলোঁ, ইলেক্ট্ৰিচিটি বিল সেইখিনি আমি বাদ দিলোঁ, মানে খৰচ হিচাপে দেখুৱালোঁ, ঘৰ ভাড়া আছিলে, কি আছিলে, চববিলাক বাদ দিয়াৰ পাছত কোম্পানীটোৰ 2 lakhs rupees প্ৰফিট হ'ল। তেতিয়াহ'লে কি হ'ব, আগতে তেওঁলোকৰ আছিলে 10 lakhs rupees, সেই 10 lakhsৰ লগত এই 2 lakhsটো প্লাছ হৈ যাব, হৈ পেলাই কিমান হৈ গ'ল, 12 lakhs হৈ গ'ল কোম্পানীটোৰ এছেটছ বুলি ক'ব। কোম্পানীটোৰ এইটো 12 lakhs আহি গ'ল তেওঁলোকৰ হাতত, কাৰণ 2 লাখ টকা তেওঁলোকৰ প্ৰফিট হ'ল, আগতে 10 লাখ টকা আছিল। ঠিক আছে। চ' এতিয়া শ্বেয়াৰ আছে কিমান? 1 লাখ শ্বেয়াৰ। গতিকে এই 12 lakhsক আমি 1 লাখ দি পেলাই যেতিয়া ডিভাইড কৰিম, তেতিয়া এটা এটা শ্বেয়াৰৰ দাম কিমান হৈ যাব, যে ₹12 পাৰ শ্বেয়াৰ। তো এটা এটা শ্বেয়াৰৰ ৱৰ্থ হৈ যাব 12 rupees। অ'কে, তাৰ ফেচ ভেলু কিন্তু 10 rupees থাকিব। ফেচ ভেলু 10 rupees থাকিব, কিন্তু এতিয়া এটা এটা শ্বেয়াৰৰ ৱৰ্থ হৈ যাব 12 rupees। চ' এই যে 12 rupeesটো পাৰ শ্বেয়াৰ, এইটোক শ্বেয়াৰটোৰ কি বুলি কয়, এইটোক শ্বেয়াৰটোৰ বুক ভেলু বুলি কয়। দিছ ইজ কল্ড দ্য বুক ভেলু অফ দ্য শ্বেয়াৰ। বুক ভেলু শব্দটো ইয়াৰ পৰা আহিছে বুলি ধৰিব পাৰে। তাৰমানে কমাৰ্চত যেতিয়া একাউণ্টেঞ্চিৰ ভিতৰত কৰা যায়, তেতিয়াহ'লে প্ৰফিট এণ্ড লছ একাউণ্ট বা বেলেঞ্চ শ্বীট বা এক্সপেন্সেছ একাউণ্ট, এইবিলাকক চবকে বুকছ অফ একাউণ্টছ বুলি কয়। সেই বুকছ অফ একাউণ্টছৰ পৰা এই বুক ৱৰ্ডটো আহিছে বুলি ধৰিব পাৰে। তাৰমানে একাউণ্টিং প্ৰিন্সিপল মতে, অ'কে, চ' এই কোম্পানীৰ একাউণ্টিং প্ৰিন্সিপল মতে বা আমাৰ কমাৰ্চৰ একাউণ্টেঞ্চিৰ একাউণ্টিং প্ৰিন্সিপল মতে এটা এটা শ্বেয়াৰৰ ৱৰ্থ হৈ গ'ল 12 rupees. So as per book, the value of the share is 12 rupees. সেইকাৰণে তাক বুক ভেলু বুলি কোৱা হয়, এনেকৈ মনত ৰাখিব পাৰে। ঠিক আছে।
সো এতিয়া চাওক আফটাৰ 2 years কোম্পানীটোৰ যদি একেধৰণৰ প্ৰফিট হৈ থাকে 2 বছৰৰ পাছত কি হ'ব সেকেন্ড বছৰটোত আকৌ 2 লাখ টকা প্ৰফিট হ'ব তো 2 লাখ টকা প্ৰফিট হ'লে আগতে 12 লাখ আছিল এতিয়া কিমান হৈ যাব 14 লাখ হৈ যাব সো 14 লাখক আপুনি 1 লাখ শেয়াৰ দি যদি ডিভাইড কৰে তেতিয়া হলে এটা শেয়াৰৰ ওয়ার্থ কিমান হৈ যাব 14 rupees হৈ যাব তাৰমানে 2 বছৰৰ পাছত এই কোম্পানীটোৰ শেয়াৰৰ বুক ভ্যালু হৈ যাব 14 rupees 14 টকা ঠিক আছে যদি এনেকুৱা হয় কোম্পানীটোৱে এই গুটেখিনি পইচা নিজৰ হাততে ৰাখিছে মানে প্ৰফিটৰ পইচাখিনি নিজৰ হাততে ৰাখি থৈছে তেতিয়া হলে প্ৰথম বছৰৰ 2 লাখ সেকেন্ড বছৰৰ 2 লাখ মুঠতে 4 লাখ গতিকে কোম্পানীটোৰ হাতত এটা টোটাল পইচা হৈ গল 14 lakhs divided by 1 lakh গতিকে তেওঁলোকৰ বুক ভ্যালু এটা শেয়াৰৰ বুক ভ্যালু কিমান হৈ যাব 14 rupees 14 টকা হৈ যাব ঠিক আছে কিন্তু যদি কোম্পানীটো এনেকুৱা কৰে যে ইয়াৰ পৰা 1 লাখ rupees তেওঁলোকে শেয়াৰ হোল্ডাৰক দি দিলে শেয়াৰ হোল্ডাৰৰ মাজত ডিভাইড কৰি দিলে 1 লাখ rupees 1 লাখ rupees ডিভাইড কৰি দিলে এজন মানুহে কিমান এটা শেয়াৰৰ কাৰণে কিমান পাব যেহেতু 1 লাখ শেয়াৰ আছিল তাৰ মানে এটা শেয়াৰ এগেইনষ্টত সবে এটকা পাব তো এজন মানুহৰ হাতত যদি 100টা শেয়াৰ আছিল সেই মানুহজনে 100 টকা পাব ঠিক আছে সো এনেকে যেতিয়া পইচাটো লাভৰ পৰা পইচা এটা দি দিয়ে তেওঁলোকৰ শেয়াৰ হোল্ডাৰখিনি এটুক ডিভিডেন্ড দিয়া বুলি কোৱা হয় সো এই যে 1 লাখ টকাৰ ডিভিডেন্ড দিলে বুলি আমি কম কোম্পানীটোৱে সো টোটাল 1 লাখ টকাৰ ডিভিডেন্ড দিলে এটা শেয়াৰৰ কাৰণে ডিভিডেন্ড কিমান হৈ গল 1 rupee ঠিক আছে এতিয়া যেহেতু তেওঁলোকৰ এই 2 লাখ টকাৰ প্ৰফিটৰ পৰা ধৰক ফাৰ্স্ট ইয়াৰত তেওঁলোকে ডিভিডেন্ড দিয়া নাছিলে গতিকে বুক ভ্যালু হৈ গৈছিল 12 rupees সেকেন্ড ইয়াৰটো যদি তেওঁলোকে ডিভিডেন্ড নিদিয়ে সেকেন্ড ইয়াৰৰ পাছত তেতিয়া তেওঁলোকৰ বুক ভ্যালু হৈ যাব 14 rupees এটা শেয়াৰৰ বুক ভ্যালু হৈ যাব 14 rupees কিন্তু যেতিয়া 1 লাখ টকা ডিভিডেন্ড হিচাপে দি দিব গতিকে 1 লাখ টু এই 14 লাখৰ পৰা কমি যাব গতিকে কোম্পানীৰ হাতত কিমান থাকিলে 13 লাখ সো 13 লাখক 1 লাখ শেয়াৰ দি ডিভাইড কৰিলে আমি কিমান পাম 13 তাৰ মানে এটা শেয়াৰৰ বুক ভ্যালু কিমান হৈ যাব 13 এটো সিচুৱেচন ওকে খুব সিম্পল কে মই বুজাইছো তাৰ মানে প্ৰফিট যিমান হ'ব বছৰটোত প্ৰফিট হৈ গৈ থাকিলে যে বুক ভ্যালু বাঢ়ি গৈ থাকিব এটোৰ কথা নহয় কেতিয়াবা কি হ'ব কোম্পানীটোৱে ডিসাইড কৰিব গুটেখিনি প্ৰফিটখিনি নিজৰ হাততে ৰাখিম তেতিয়া বুক ভ্যালুটো বাঢ়ি যাব কিন্তু যদি ভাবে প্ৰফিটৰ খিনি গুটেখিনিয়ে মই ডিভিডেন্ড হিচাপে মানে কোম্পানীটোৱে যদি ভাবে প্ৰফিটৰ গুটেখিনি বস্তুৱে ডিভিডেন্ড হিচাপে দি দিব মানুহৰ হাতত শেয়াৰ হোল্ডাৰক তেতিয়ালে বুক ভ্যালু একেই থাকিব আৰু যদি ভাবে অলপ দি দিও অলপ ৰাখো যেনেকৈ ইয়াতে 2 লাখ টকা প্ৰফিট হৈছিল 1 লাখ টকা ডিভিডেন্ড হিচাপে দি দিলে 1 লাখ টকা নিজৰ হাতত ৰাখিলে কোম্পানীটোৱে তেতিয়ালে কোম্পানীৰ টোটাল পইচা কিমান হৈ গল 13 লাখ গতিকে এটা শেয়াৰৰ বুক ভ্যালু কিমান হৈ গল 13 rupees ঠিক আছে সো দুইটা সিচুৱেচনতে কিন্তু জুনে শেয়াৰ লৈছিলে তেওঁলোকৰ কিন্তু সমানে প্ৰফিট হৈছে তাৰ মানে যদি কোম্পানীটোৱে গুটেখিনি পইচা নিজৰ হাতত ৰাখি দিয়ে তেতিয়া বুক ভ্যালু হৈ যায় 14 rupees গতিকে মানুহ এজনে শেয়াৰটো কিনিছিল 10 টকাত 2 বছৰৰ পাছত তাৰ ওয়ার্থ হৈ গল 14 rupees ঠিক আছে কিন্তু যদি কোম্পানীটোৱে 1 লাখ টকা ডিভিডেন্ড হিচাপে দি দিলে তেতিয়া মানুহজনে 10 টকাৰ পাছত মানে 10 টকা দি যেটো শেয়াৰ কিনিলে তাৰ ওয়ার্থ হৈ আছে 13 টকা 13 rupees কিন্তু 1 টকা তেওঁ ডিভিডেন্ড হিচাপে পাই গল সো এই 3 টকা প্লাস 1 টকা 4 টকা তেওঁ পালে তেওঁৰ লাভ 4 টকা হ'ল আৰু ইয়াতো তেওঁ 4 টকা তেওঁৰ লাভ হ'ল কিন্তু এই লাভটো তেওঁৰ হাতলৈ আহা নাই এই লাভটো কোম্পানীৰ ভিতৰতে সোমাই আছে লাভটো আৰু যেতিয়া ডিভিডেন্ড দি দিয়ে তেতিয়ালে এই লাভৰ এটা অংশ তাৰমানে এই 1 টকাটো মানুহজনে পাই গৈছে আৰু 3 টকা তেওঁৰ লাভ কোম্পানীটোৰ ভিতৰতে সোমাই আছে ঠিক আছে সো এনেকুৱা দুটা ধৰণৰ সিচুৱেচনছ হয় আৰু বেলেগ ধৰণৰ সিচুৱেচনছ হয় মই ইয়াত সিম্পলি দুটা লৈছো সো যিমানখিনি প্ৰফিট হৈ আছে কোম্পানীটো যদি নিজৰ হাতত ৰাখি গৈ থাকে তেতিয়ালে বুক ভ্যালুটো বাঢ়ি গৈ থাকিব আৰু যদি লছ হয় কোম্পানীটোৰ তেতিয়া হলে লছ হলে কি হ'ব এই 12 লাখ আছিলে ফাৰ্স্ট ইয়াৰত সেকেন্ড ইয়াৰৰ পাছত লছ হ'ল ধৰক 1 লাখ সো 12 লাখৰ পৰা 1 লাখ মাইনাস হৈ পেলাই কিমান হ'ব 11 লাখ তেতিয়ালে বুক ভ্যালু কিমান হৈ যাব 11 rupees বুজি পাইছে কথাটো সো যেতিয়া প্ৰফিট হৈ গৈ থাকিব
তেতিয়াহ'লে কি হ'ব বুক ভ্যালুটো বাঢ়ি বাঢ়ি গৈ থাকিব লছ হ'লে কিন্তু বুক ভ্যালুটো কমিব ঠিক আছে আৰু যদি প্ৰফিট হৈ থাকিলেও যদি তেওঁলোকে ডিভিডেন্ড হিচাপে মানুহক শ্বেয়াৰ হোল্ডাৰখিনিক পইচা দি দিয়ে তেতিয়াহ'লে বুক ভ্যালুটো হয় একে থাকিব নহয় অলপ বাঢ়িব তেনেকে যদি গোটেই 2 লাখ টকা যদি দি দিলে ডিভিডেন্ড হিচাপে সবকে 2 টকা দি দিলে এটা শ্বেয়াৰৰ এগেইনষ্টত তেতিয়াহ'লে 12 লাখ তো 12 লাখে হৈ থাকিলে দেন 2 লাখ টকা প্ৰফিটটো তো তেওঁলোকে ডিভিডেন্ড হিচাপে দি দিলে তেতিয়া বুক ভ্যালুটো 12 रुपीजे হৈ থাকিব যদি অলপও নিদিয়ে বুক ভ্যালু 14 रुपीज হৈ যাব যদি 1 লাখ ডিভিডেন্ড হিচাপে দিয়ে আৰু 1 লাখ নিজৰ হাতত ৰাখি দিয়ে কোম্পানীটোৱে তো বুক ভ্যালু 13 रुपीज হ'ব ঠিক আছে সো ঠিক তেনেকৈ যেতিয়া এটা কোম্পানীৰ নতুনকৈ যেতিয়া ফৰ্ম হয় তাৰ যেতিয়া এটা শ্বেয়াৰৰ এটা ভ্যালু থাকে যেনেকৈ এটো 10 रुपीज পাৰ শ্বেয়াৰ হয় এই শ্বেয়াৰৰ ভ্যালুটো সদায় একে নাথাকে এই শ্বেয়াৰৰ ভ্যালুটো বাঢ়ি বাঢ়ি গৈ থাকে কোম্পানীটোৰ প্ৰফিট হৈ গলে কি বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু এই বুক ভ্যালুটো বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু কি হ'ব যদি লছ হয় তেতিয়াহলে বুক ভ্যালুটো কমি কমি যাব ঠিক আছে সো এইটো এটা কথা আমি বুজি ৰাখিব লাগে what is book value of a share clear